আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম LIC SFL জুনিয়ৰ এছিষ্টেণ্ট যি ৰিক্ৰুইটমেণ্ট ওলাইছিল 2024 চনত সেই ৰিক্ৰুইটমেণ্টৰ নটিফিকেশ্যনটোত কিনো লিখা আছিল আৰু সেই নটিফিকেশ্যনৰ মতে পোষ্ট কিমান আছিল, সেই পোষ্টকেইটা আমি কেনেকৈ এপ্লাই কৰিম, সম্পূৰ্ণ কথাটো আমাৰ এই ভিডিঅ'টোত আপোনালোকে পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব আৰু যদিহে আমাৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে যি কি নহওক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। গতিকে LIC SFL অৰ্থাৎ LIC হাউচিং ফাইনেন্স লিমিটেডৰ ফালৰ পৰা জুনিয়ৰ এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট দিয়া হৈছে আৰু এই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো আৰম্ভ হৈছিল অৰ্থাৎ ইয়াৰ নটিফিকেশ্যন দিয়া হৈছিল 25 জুলাই তাৰিখে আৰু ইয়াৰ এপ্লিকেশ্যন ছাবমিট কৰাৰ শেষ তাৰিখ হৈছে 14 আগষ্ট তাৰিখ। গতিকে মই এতিয়াই কৈ দিছোঁ যে ইতিমধ্যে ইয়াৰ নটিফিকেশ্যন ওলাই গৈছে। গতিকে যিসকলে ইতিমধ্যে গম পোৱা নাই তেওঁলোকে মনত ৰাখিব যে এপ্লিকেশ্যন প্ৰচেছটো চলি আছে। 14 আগষ্ট হৈছে ইয়াৰ শেষ তাৰিখ। গতিকে 14 আগষ্টৰ আগতে আপোনালোকে এই চাকৰিটোৰ বাবে এপ্লাই কৰি ল'ব, যিহেতু জুনিয়ৰ এছিষ্টেণ্টৰ ৰিক্ৰুইটমেণ্ট হয় আৰু ইয়াৰ টোটেল পোষ্ট আছে 200টা। গতিকে আপোনালোকে কি কৰিব, এই সম্পূৰ্ণ কথাটো মই আপোনালোকক এই ভিডিঅ'টোত জনাম, কেনেকৈ আপোনালোকে এপ্লাই কৰিব, কোনখন ষ্টেটত কিমান পোষ্ট খালী আছে, সকলোবিলাক আপোনালোকে আমাৰ এই ভিডিঅ'টোতে পাব। গতিকে প্ৰথমতে ষ্টেট ৱাইজ LIC যি SFL জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে সেই কথা মই জনাই থৈ দিওঁ। অন্ধ্ৰপ্ৰদেশত আছে 12টা, অসমত আছে 5টা, ছত্তীশগড়ত আছে 6টা, গুজৰাটত আছে 5টা, হিমাচল প্ৰদেশত 3টা, জম্মু এণ্ড কাশ্মীৰত 1টা, কৰ্ণাটকাত 38, মধ্যপ্ৰদেশত 12টা, মহাৰাষ্ট্ৰত 53টা অৰ্থাৎ 53টা, পুডুচেৰীত 1টা, ছিকিমত 1টা, তামিলনাডুত 10টা, তেলেংগানাত 31টা, উত্তৰ প্ৰদেশত 17টা আৰু ৱেষ্ট বেংগলত 5টা অৰ্থাৎ সৰ্বমুঠ 200টা পোষ্ট আপোনালোকৰ বাবে এৰি দিয়া হৈছে। নটিফিকেশ্যন ৰিলিজ হৈছিলে 25 জুলাই তাৰিখে আৰু এপ্লিকেশ্যন ষ্টাৰ্ট ডেটো 25 জুলাই তাৰিখৰ পৰাই আৰম্ভ হৈছিলে আৰু এপ্লিকেশ্যন এণ্ড ডেট অৰ্থাৎ ইয়াৰ শেষ সময়সীমা হৈছে 14 আগষ্ট আৰু আপোনালোকৰ এক্সামটো হ'ব পাৰে ছেপ্টেম্বৰ মাহত। গতিকে এতিয়ালৈকে এনাউন্স কৰা নাই, ছেপ্টেম্বৰ মাহত আপোনালোকক এনাউন্স কৰিব, আপোনালোকে মেইল যোগে বা আপোনালোকে নিউজ যোগে বা আমাৰ চেনেলটোৰ জৰিয়তে এইটো কথা গম পাব। গতিকে এই চাকৰিকেইটাৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা ধাৰ্য কৰা হৈছে, সেয়া হৈছে 800 টকা। লগতে আপোনালোকে 18% GST ফিজ এটা লগতে দিব লাগিব, অৰ্থাৎ আপোনালোকে 820, 830 ইমান টকা এটা ধৰি লওক আপোনালোকৰ এপ্লিকেশ্যন ফিজ হিচাপে। এতিয়া ইলিজিবিলিটিৰ ক্ৰাইটেৰিয়াৰ কথা যদি আমি ক'বলৈ যাওঁ, আপোনালোকৰ বয়স 21 বছৰতকৈ কম হ'ব নালাগিব আৰু 28 বছৰতকৈ কিন্তু বেছি হ'ব নালাগিব। লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো মই কৈ থৈছোঁ, আপোনালোকে যিকোনো এটা ষ্ট্ৰীমত 60% মাৰ্কছ পালে আপোনালোক ইয়াৰ বাবে যোগ্য। লগতে আপোনালোকৰ কম্পিউটাৰ স্কিল থাকিব লাগিব, অৰ্থাৎ গ্ৰেজুৱেশ্যন উইথ 60% মাৰ্কছ প্লাছ কম্পিউটাৰ স্কিল, এই দুটা এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক এই চাকৰিকেইটাৰ বাবে বিচৰা হৈছে, অৰ্থাৎ জুনিয়ৰ এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে আপোনালোকৰ পৰা বিচৰা হৈছে। আৰু ইয়াৰ ছিলেকশ্যন প্ৰচেছটো হৈছে সম্পূৰ্ণ কম্পিউটাৰ বেছড টেষ্ট, অৰ্থাৎ CBT টেষ্টৰ জৰিয়তে আপোনালোকক প্ৰথমে ছিলেক্ট কৰা হ'ব, তাৰপিছত আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ এটা লোৱা হ'ব। গতিকে ইয়াত এক্সামৰ পেটাৰ্ণটো কি হ'ব সেইটো কৈছোঁ। টোটেলি আপোনালোকে কম্পিউটাৰ বেছড টেষ্ট দিছে চাগে বহুতে, গতিকে তাত আপোনালোকৰ ছাবজেক্ট কেইটা কি হ'ব সেইকেইটা মই জনাই থৈছোঁ। গতিকে ইংলিছ লেংগুৱেজত আপোনালোকৰ মাৰ্কছ আছে 40, লজিকেল ৰিজনিঙত 40, জেনেৰেল এৱাৰনেছত 40, নিউমেৰিকেল এবিলিটিত 40 আৰু কম্পিউটাৰ স্কিলত 40, অৰ্থাৎ টোটেল মাৰ্কছ আপোনালোকৰ আহিব 200 মাৰ্কছ আহিব আৰু এই 200 মাৰ্কছত আপোনালোকে 200টা কুৱেশ্যন লাভ কৰিব আৰু সময় তাৰ বাবে ধাৰ্য কৰা হৈছে 2 ঘণ্টা। ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই। গতিকে আপোনালোকে নিশ্চিত মনে যদি কিবা নাজানেও তেতিয়াও সেইটো দাগ মাৰি থৈ আহিব, যাতে বাইচান্স কেতিয়াবা সেইটো শুদ্ধ হৈ যাবও পাৰে। গতিকে এয়া আছিল আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন পোষ্টৰ কথা। এতিয়া আমি জানিম আমি কেনেকৈ এপ্লাই কৰিম। আমাৰ ভিডিঅ'বিলাকৰ ডেছক্ৰিপশ্যন বক্সত আমি আমাৰ যি পোষ্টৰ বিষয়ে আপডেট কৰোঁ তাৰ কিছুমান খুব ইম্পৰ্টেঞ্চ কথা আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দিওঁ, যেনে কণ্টেক্ট নাম্বাৰটো দিওঁ, আমি অফিচিয়েল লিংক এটা দিওঁ যাৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰে। গতিকে আজিও আমি কি কৰিম, আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত এই LIC জুনিয়ৰ এছিষ্টেণ্টৰ যি পোষ্ট ওলাইছে তাৰ যি এপ্লিকেশ্যন লিংকটো আছে সেইটো দি দিম। আপোনালোকে সেই লিংকটোত ক্লিক কৰি মেলি আপোনালোকে এপ্লাই কৰিব পাৰিব।
তথাপি মই কৈ থৈছোঁ আপোনালোকে কেনেকৈ এপ্লাই কৰিব প্ৰথমতে আপোনালোকে lichausing.com যিটো ৱেবছাইট আছে তালৈ যাব তালৈ যোৱাৰ পিছত আপোনালোকে কেৰিয়াৰ অপশ্যনটো ক্লিক কৰিব কেৰিয়াৰ অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ কি আহিব চুজ দ্য LIC SFL জুনিয়ৰ এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2024 সেইটো আপোনালোকে ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকে কি কৰিব নটিফিকেশ্যন যদি চাব বিচাৰে চাই ল'ব পাৰে আপোনালোকে ডাউনলোড কৰিব পাৰে তাৰ পিছত এপ্লাই অনলাইন অপশ্যনটো আপোনালোকে ক্লিক কৰিব এপ্লাই অনলাইন অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এখন ফৰ্ম ওলাই আহিব ফৰ্মখনত আপোনালোকৰ যি ডিটেইলছ আছে অৰ্থাৎ আপোনালোকৰ পাৰ্চনেল ডিটেইলছৰ সকলো কথা ভৰাব লগতে যদি কিবা এপ্লিকেশ্যন আপলোড কৰিবলগীয়া হয় যেনে মাৰ্কশ্বিটৰ পৰা আদি কৰি কাষ্ট চাৰ্টিফিকেট আদি কৰি সেইবিলাক আপোনালোকে আপলোড কৰিব আপলোড কৰাৰ পিছত আপোনালোকক লৈ যাব এখন পে'মেণ্ট স্ক্ৰীনলৈ পে'মেণ্ট স্ক্ৰীনত আপোনালোকে 1800 প্লাছ 18% GST প্ৰদান কৰিব কাৰ্ড পে'মেণ্টৰ জৰিয়তেও পাৰিব ইণ্টাৰনেট বেংকিঙৰ জৰিয়তেও পাৰিব সেইটো কৰাৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এখন PDF ফৰ্মেটত এখন কাগজ ওলাই আহিব সেইখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখি দিব আৰু সেইখন ভৱিষ্যতে আপোনালোকৰ যেতিয়া এডমিট কাৰ্ড ইছ্যু হ'ব তেতিয়া সেইখন উলিয়াওঁতে আপোনালোকক সহায়ক হ'ব গতিকে সৰ্বশেষত এটা কথাই কওঁ আপোনালোকক যদি কিবা সহায় লাগে তেন্তে আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব আমি ডেছক্ৰিপশ্যন বক্সত আপোনালোকৰ সুবিধাকৈ সকলো কথা জনাওঁ কণ্টেক্ট নাম্বাৰ এটা অৰ্থাৎ হেল্পলাইন এটা নাম্বাৰো দিওঁ য'ত আপোনালোকে মেছেজৰ জৰিয়তে বিভিন্ন ধৰণৰ প্ৰশ্নবিলাক সুধিব পাৰিব য'ত আমি উত্তৰ দিবলৈ চেষ্টা কৰোঁ গতিকে সৰ্বশেষত এটাই অনুৰোধ আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে আমাক সদায় ছাপোৰ্ট কৰি যাব যাতে আমি এনেকুৱা ধৰণৰ ভিডিঅ' সদায় আপোনালোকৰ বাবে আগবঢ়াব পাৰোঁ গতিকে ইয়াকে কৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ